নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোক সকলোকে মোৰ চেনেলটিৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি এটি নতুন ৰেচিপি লৈ আহিছোঁ। তাৰ বাবে লাগিব আমাক শুকান শেৱালি ফুল আৰু এই শুকান শেৱালি ফুলখিনিৰ সলনি আপোনালোকে কেঁচা শেৱালি ফুলো ল'ব পাৰে। মই শুকান লৈছোঁ আৰু ইয়াত অকণমান পানী দি শেৱালি ফুলখিনি আগতে মই কিছু সময়ৰ বাবে তিয়াই ৰাখিম। এতিয়া মই যেহেতু কঁঠালৰ দিন, গতিকে কঁঠালৰ গুটি সকলোৰে ঘৰে ঘৰে নিশ্চয় থাকে, গতিকে কঁঠালৰ গুটি কেইটামান আপোনালোকে লৈ ল'ব এনেকুৱা। আৰু কঁঠালৰ গুটিকেইটাৰ এতিয়া মই বাকলি আঁতৰাই ল'ম। আপোনালোকে এনেদৰেও থেতেলাই ল'ব পাৰে, কিন্তু মই বাকলিখিনি এতিয়া আঁতৰাই লৈছোঁ। এতিয়া বাকলিখিনি আঁতৰাই লোৱাৰ পাছতে ইয়াক সৰু সৰু আকাৰত টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আপোনালোকে যদি বিচাৰে কটাৰ সলনি আপোনালোকে পটাত থেতেলাই ল'ব পাৰে, কিন্তু মই কাটি লোৱা সুবিধা পাইছোঁ। এতিয়া মই এখন কেৰাহী গৰম হ'বলৈ দিছোঁ গেছত আৰু জুইটো বঢ়াই থৈছোঁ বৰ্তমান সময়ত। আৰু এতিয়া ইয়াত অকণমান মই দি দিম তেল। মিঠাতেল দিছোঁ, মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ৰিফাইণ্ড তেলো ব্যৱহাৰ কৰিব পাৰে। তেলখিনি গৰম হৈ অহাত ইয়াত মই আদা নহৰুৰ পেষ্ট, শুকান জলকীয়া এটা আৰু তেজপাত এখিলা দিছোঁ। লগতে দিছোঁ অকণমান জিৰা গুড়ি, আৰু ইয়াৰ সলনি যদি আপোনালোকে অন্য মছলা পাতি ব্যৱহাৰ কৰিব পাৰে নিশ্চয় কৰিব পাৰে। অকণমান সময় লৰাই দিছোঁ। এতিয়া লৰাই মই যিখিনি কঁঠালৰ গুটি টুকুৰা টুকুৰ কৰি কাটি থৈছিলোঁ, সেই কঁঠালৰ গুটিখিনি মই ইয়াত দি ল'লোঁ আৰু অকণমান সময় ভাজি ৰাখিম। বেছিকৈ জ্বলি নাযায়, তাৰ বাবে জুইটো অকণমান কমাই দিব। আৰু এতিয়া এইখিনি সময়ত অকণমান ভজা হোৱাত মই এতিয়া ইয়াত দি লৈছোঁ যিখিনি শেৱালি ফুল আছিল, সেই শেৱালি ফুলৰ পৰা পানীখিনি আঁতৰাই শেৱালি ফুলখিনি ভালদৰে চেপি ইয়াত দি লৈছোঁ। ভালদৰে লৰাই দিম। আৰু ইয়াত আছে হালধি গুড়ি, নিমখ আৰু জিৰা আৰু ধনিয়া গুড়ি মিক্স, এইখিনি দি লৈছোঁ। আৰু আগতেও কৈছোঁ যে ইয়াৰ সলনি বেলেগ মছলা আপোনালোকে ব্যৱহাৰ কৰিব বিচাৰিলে দিব পাৰে, সাধাৰণতে এইখিনিয়ে ব্যৱহাৰ কৰা হয়। এতিয়া অকণমান সময় লৰাই এৰিয়া মই দিছোঁ পানী। আপোনালোকে গৰম পানী যদি ব্যৱহাৰ কৰিব পাৰে নিশ্চয় কৰিব পাৰে। অকণমান পানী দি এটা জোখত দিব, যাতে সিজিবৰ বাবে আমি পানীখিনি সাধাৰণতে দিছোঁ। অকণমান সময় লৰাই এতিয়া ঢাকন এখন লগাই থৈ দিব, জুইটো কমাই দিব। 15 মিনিট সময় বা 20 মিনিট সময় ঢাকনখন আঁতৰাই নিদিব। 20 মিনিট সময় পাছত মই ঢাকনখন এয়া আঁতৰাই দিছোঁ আৰু এতিয়া প্ৰায় সিজি গৈছে। এতিয়া অকণমান খোৱা ছ'ডা দিছোঁ মই এচিকুট। আপোনালোকে যদি কলাখাৰ থাকে নিশ্চয় কলাখাৰ দিব পাৰে, মই কলাখাৰ নিদিলোঁ। আৰু ঢাকন লগাই থৈ দিছিলোঁ 10 মিনিটৰ বাবে। 10 মিনিটৰ পাছত এয়া ঢাকন আঁতৰাই মই আপোনালোকক দেখুৱাইছোঁ। এইখিনি প্ৰায় হৈছে, জুইটো কমায়ো থৈছিলোঁ। মাজতে এবাৰ মই ঢাকনখন আঁতৰাই ভালদৰে গুটিকেইটা ভাঙিও দিছিলোঁ। আপোনালোকে নিশ্চয় এনেদৰে দেখিছে, ভাঙি দিব পাৰে। সেইখিনি আৰু ভিডিঅ' কৰাটো নহ'ল, মাজতে থাকি গ'ল। অকণমান ভালদৰে হেতাৰে গুটিখিনি ভাঙি দিব। এতিয়া ইয়াত উতলি অহাত অকণমান মই জুইটো বঢ়াই দিছোঁ আৰু সাধাৰণ অকণমান পানী দিছোঁ। বেছি শুকান হৈ যোৱা যেন লাগিছিলে, সেইটো কাৰণে অকণমান লৰাই দিছোঁ। ইয়াত যদি আপোনালোকৰ কেঁচা ধনিয়া পাত থাকে তেতিয়াহ'লে নিশ্চয় কেঁচা ধনিয়াৰ পাত দিব পাৰে। আৰু অকণমান সময় পাছত ইয়াক আমাৰ নমাব পৰা হৈয়ে যাব। অকণমান ভাঙি দিছোঁ আৰু ভালদৰে লৰাই জুইটো যিহেতু মই বঢ়াই দিছোঁ ইতিমধ্যে, এতিয়া আমাৰ ভালদৰে সিজি গৈছে আৰু গেছটো বন্ধ কৰিব পৰা হৈ গৈছে। আৰু এয়া আমাৰ ৰেডি হৈ গ'ল শেৱালি ফুল আৰু কঁঠালৰ গুটিৰ এটা সুস্বাদু ব্যঞ্জন, এবিধ খাৰ। আৰু ইয়াক আপোনালোকে ঘৰত নিশ্চয় প্ৰস্তুত কৰি চাব। আশা কৰোঁ এটা ভাল ৰিজাল্ট পাব। আৰু লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।